ওম শান্তি। আজি 1 জুন 2026 বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমত হৈছে এই পুৰণি সৃষ্টিৰ পৰা নিজৰ মুখ ঘূৰাই লোৱা, জীৱন মুক্তিৰ বাবে তোমালোকে দৈবী আচৰণ ধাৰণ কৰা। প্ৰশ্নটো হৈছে, কোনটো আচৰণ পিতাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে? কোনটো দেৱী মেনাৰ্ছ বাবাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে? উত্তৰটো হৈছে পবিত্ৰ হোৱা আৰু আনক পবিত্ৰ কৰি তোলা। এইটো হৈছে সকলোতকৈ শ্ৰেষ্ঠ দেৱী আচৰণ। তোমালোক ঘৰ গৃহস্থত থাকি পবিত্ৰ হৈ থাকা। এই শিক্ষা কেৱল এজন পিতাইহে দিয়ে, আন কোনেও দিব নোৱাৰে। তোমালোক সন্তানসকলৰ হৈছে বেহদৰ সন্ন্যাস। তোমালোকে এই পুৰণি জগতখনকে বুদ্ধিৰে পাহৰি যোৱা। তোমালোকে জানা যে পবিত্ৰতাৰ ধাৰণাৰে বাকী সকলো আচৰণ, যিমান বিলাক দেৱী কেৰেক্টাৰ্ছ আছে, দেৱী মেনাৰ্ছ আছে, স্বতঃ আহি যায়। গীত, আজি মুৰলী গীতটো হৈছে, আজ अंधेरे में है इंसान, ना सूरज बदला ना चांद बदला, बदल गया इंसान। ওম শান্তি। সন্তানসকলে গীতটিৰ এটি কলি শুনিলা। গীতটো যে আজি অন্ধকাৰত আছে মানুহ, সূৰ্যও বদলি নাই হোৱা, চন্দ্ৰও বদলি হোৱা নাই, কিন্তু মানুহ বদলি হল। ফিল্মৰ গীত, খুব সুন্দৰ। তো বাবাই কৈছে, সন্তানসকলে গীতটিৰ এটি কলি শুনিলা। এফালে আছে গোটেই জগত, ভক্তি মাৰ্গসকল, আৰু আনফালে আছা তোমালোক জ্ঞান মাৰ্গৰ সন্তানসকল। তেওঁলোকে ভক্তিৰ চিৰি আৰোহণ কৰি থাকে, আৰু তোমালোক সন্তানসকলে আকৌ জ্ঞানৰ চিৰি আৰোহণ কৰা। ভক্তিৰ চিৰি আৰোহণ কৰা সন্তানসকলে জানে আধা কল্পৰ পৰা ভক্তিৰ চিৰি আৰোহণ কৰিবলগীয়া হয়। ভক্তিও প্ৰথমতে অবিভেচাৰী হয়, পাছলৈ বেভেচাৰী হয়, একেবাৰে অন্ধশ্ৰদ্ধাত আহি যায়, একোৱে বুজি নাপায়। গায়নো কৰে, আমি অন্ধকাৰত আছো, সৎগুৰু অবিহনে ঘোৰ অন্ধকাৰ। গুৰুতো ইয়াত বহুত আছে, এতিয়া প্ৰকৃত গুৰু কোন? সাধু, সন্ত, মহাত্মা, ভকত আদি সকলোৱে সাধনা কৰে আৰু স্মৰণ কৰে। শাস্ত্ৰ, বেদ, উপনিষদ আদি পঢ়ে, তথাপিও কয় ভগৱান যেতিয়া আহিব তেতিয়াহে আহি আমাক সদ্গতি কৰিব। সদ্গতি দাতাকে পতিত পাৱন বুলি কোৱা হয়। এতিয়া তোমালোক সন্তানসকল ঘোৰ অন্ধকাৰত নাই, তোমালোক জ্ঞানৰ আলোকত আহিছা। পতিত পাৱন পিতাক জানা আৰু তেওঁক স্মৰণ কৰা। সন্তানে যিমানে স্মৰণ কৰে আৰু ধাৰণ কৰে, সিমানে তেওঁৰ অজ্ঞান অন্ধকাৰ বিনাশ হৈ যায়। এতিয়া আলোকলৈ লৈ যাওঁতা, মানে পোহৰলৈ লৈ যাওঁতা হৈছে এজনেই পিতা। জ্ঞানৰূপী কাজল সদ্গুৰুৱে লগালে। এয়া কোনো স্থূল কাজল নহয়, এয়া হৈছে জ্ঞানৰ কথা। জ্ঞানৰ লগত যোগো থাকে। নিশ্চয় যি মনুষ্যই ভক্তি শিকায়, তেন্তে তেওঁৰ সত্যও যোগ থাকে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধি যোগ সংযোগ হৈ আছে নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ লগত। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে, আৰু তোমালোক সন্তানসকলৰ বাহিৰে কোনো মনুষ্য মাত্ৰৰ নিৰাকাৰ পৰমপিতা পৰমাত্মা সৰ্বশক্তিমানৰ লগত যোগ নায়েই। তোমালোকে পিতাৰ লগত আৰু মুক্তি জীৱন মুক্তি ধামৰ লগত যোগযুক্ত কৰিবলগীয়া হয়। জীৱন মুক্তিৰ বাবে বহুত ভাল দৈৱী আচৰণো থাকিব লাগে, মানে সত্য যুগলৈ যাবলে ভাল দেৱী গুণতো লাগিব। এই সময়ত সকলোৰে আচৰণ হৈছে আখৰিক পৰমপিতা পৰমাত্মাৰো গুণ গায়ন কৰা হয় নহয়। মনুষ্য সৃষ্টিৰ বীজ ৰূপ সত্য, চৈতন্য, আনন্দৰ সাগৰ, জ্ঞানৰ সাগৰ, চিৰকাল পবিত্ৰতাৰ সাগৰ। তেওঁৰ এই পদ অবিনাশী, অন্য কোনো মনুষ্যৰ এই অবিনাশী পদ হব নোৱাৰে। কোনটো পদ? মানে সদা শিৱ, যিটো কোৱা হয়নে, তেখেত সদায় পবিত্ৰ, সদায় জ্ঞানৰ সাগৰ। যদিও এতিয়া তোমালোক জ্ঞানৰ সাগৰ, পবিত্ৰতাৰ সাগৰ হোৱা, কিন্তু সীমিত পৰিসৰতহে হোৱা। পিতাই কয় মই অসীমিত, অপৰম্পাৰ, যাৰ কোনো পাৰ নাই, অসীম। বাবা কৈছে মই তোমালোকক অসীমিত কৰি তুলিব নোৱাৰো, নহলে আকৌ সৃষ্টিৰ খেল কেনেকৈ চলিব?
84 জন্ম কেনেকৈ ভোগ কৰিব তোমালোক চিৰৰ কালৰ বাবে হ'ব নোৱাৰা। তোমালোকক সীমিত ৰূপত গঢ়ো 21 জন্মৰ বাবে তোমালোক হোৱা 21 প্ৰজন্ম বুলিও লিখা আছে। তোমালোক চিৰৰ কালৰ বাবে হবা। ড্ৰামাত এইটো নিয়ম নাই। মইতো হওঁৱেই চিৰ পবিত্ৰ। মই থাকোঁৱেই পৰম ধামত। মোৰ জ্ঞান পবিত্ৰতা আদি আছেই। তোমালোকে পাহৰি যোৱা সেয়েহে এতিয়া পিতা আহি সন্তানসকলক ঘোৰ অন্ধকাৰৰ পৰা উলিয়াই জ্ঞান আৰু যোগেৰে পবিত্ৰ কৰি তোলে। অন্য কোনেও এনেকৈ কব নোৱাৰে যে মই পৰম ধামৰ পৰা আহিছো। এতিয়া মোক স্মৰণ কৰা। মোৰ এই মহাবাক্য কোনেও নকল কৰিব নোৱাৰে। মই আহোঁৱেই তোমালোক সন্তানসকলক 21 জন্মৰ বাবে ৰজাৰো ৰজা কৰি তুলিবলৈ। তেন্তে হব লাগে নহয়। হবও তেওঁলোক যিসকল কল্প পূৰ্বে হৈছিল। তোমালোকে জানা কিমান সন্তান পবিত্ৰ হয়, কিমান অজামিলৰ দৰে পাপী হৈ যায়, কিমান অশুদ্ধ মলিয়ন হৈ যায়। পিতা আহি মলিয়ন কাপোৰ পৰিষ্কাৰ কৰিবলগীয়া হয়। আত্মাই মলিয়ন হয়। আত্মাক বুজায় তোমালোকক মায়াই কিমান মলিয়ন কৰিছে। কেৱল এইটো জন্মৰ কথা নহয়, এইটো জনম জন্মান্তৰ কথা যে আত্মাক নিকা কৰিবৰ বাবে লক্ষ্য বান্ধি দিওঁ। মোক স্মৰণ কৰিলে তোমালোক আত্মা যি নুমাই আছা এই যোগৰ দ্বাৰা পুনৰ উজ্জ্বলি উঠিব। যিমানে মোক পিতাক স্মৰণ কৰিবা, পিতাই স্মৃতি উদয় কৰে তোমালোকক মই স্বৰ্গলৈ পঠিয়াইছিলো। আকৌ মায়াই মলিয়ন কৰি দিলে। এতিয়া পুনৰাই মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছো। মই এই ব্ৰহ্মাৰ তন ধাৰণ কৰি শিক্ষা দি আছো। আত্মাৰ লগত কথা পাতো। হে সন্তানসকল, লৌকিক পিতাক পাহৰি যোৱা। দেহ সহিত দেহৰ সকলো সম্বন্ধ পাহৰি মোক নিজ পিতাক স্মৰণ কৰা। তেতিয়া তোমালোক আত্মা স্বচ্ছ হৈ থাকিবা। পাহৰি যোৱা মানে এৰি দিয়া নহয়, স্মৰণ পৰমাত্মাক কৰিব কৈছে। নহলে বাৰে বাৰে আমাৰ বুদ্ধি লৌকিকৰ ফালে গৈ থাকে আৰু আমাৰ শৰীৰৰ পিতা প্ৰত্যেক জন্মতে বদলি হয়। সেইবাবে বুদ্ধিৰ যোগ পৰমাত্মাৰ লগত অবিনাশী সম্বন্ধ, যাৰ ওচৰলৈ আমি যাম তেখেতক স্মৰণ কৰিবলৈ কৈছে। পুনৰ তোমালোকে শৰীৰো ভৱিষ্যতে নতুন পাবা। তেতিয়া তত্ত্ব আদি সকলো নতুন শতপ্ৰধান হৈ যায়। পিতাই কয় এতিয়া এই পুৰণি সৃষ্টিক পাহৰি যোৱা, মোক স্মৰণ কৰা। তেতিয়া তোমালোক মোৰ ওচৰলৈ আহি পুনৰ স্বৰ্গলৈ যাবা। এইখন পুৰণি সৃষ্টি। ইয়াত কিবা বস্তু তৈয়াৰ কৰিলে তেতিয়া তাৰ নতুন নাম ৰাখি দিয়ে। যেনেকৈ নতুন দেলহি পুৰণি দেলহি বুলি কয়, কিন্তু সৃষ্টিটো পুৰণি হয় নহয়। এতিয়া তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ পৰা বুদ্ধিযোগ একেবাৰে আঁতৰি যাব লাগে। কিমান ধুনীয়া কথাটো বাবাই আমাক বুজাইছে, নহয় জানো? প্ৰতিটো বস্তু পুৰণা হয়, কি সৃষ্টি পুৰণা নহব নেকি? ইয়াকো নতুন নহব জানো? আমাৰ অৰ্থাৎ আত্মাসকলৰ মৰমৰ ঘৰ বা নিৰ্বাণ ধাম আছে, তালৈ যাব লাগে। নিজক আত্মা বুলি নিশ্চয় কৰিবলগীয়া হয়। পিতাই কয় মোক স্মৰণ কৰা। তেতিয়া অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। মনুষ্যই অনেকক স্মৰণ কৰে। কোনোবাই কোনো গুৰুক, কোনোবাই শ্ৰীকৃষ্ণক। শ্ৰীকৃষ্ণ আদি কলৈ গল এইটো কোনেও নেজানে, এইটো বুজি নাপায়। পুনৰ জন্মত সকলো আহিব লাগে। এইটো ৰীতি প্ৰথা সৃষ্টিৰ আদিৰ পৰা চলি আহিছে। সত্য যুগৰ আদিত দেৱী দেৱতাসকল থাকে। নিশ্চয় পুনৰ জন্ম তাৰ পৰাই আৰম্ভ হৈছে। পোন প্ৰথমে হৈছে শ্ৰীকৃষ্ণ, প্ৰথম পবিত্ৰ মনুষ্য। তেওঁৰ মহিমা বেছি। লক্ষ্মীনাৰায়ণৰ ইমান নাই, কিয়নো শিশু পবিত্ৰ শতপ্ৰধান হয়। সেয়েহে মহিমা শিশুসকলৰ গায়ন কৰা হয়। শ্ৰীকৃষ্ণৰ বহুত মহিমা আছে, কিন্তু এইটো নাজানে যে কৃষ্ণপুৰী কত আছে। বৈকুণ্ঠ বুলি সত্যযুগক কয়ও, কিন্তু গম নাপায় শ্ৰীকৃষ্ণক দ্বাপৰত বুলি কৈ দিছে। বৈকুণ্ঠতো কৃষ্ণ থাকে, তেনেহলে আকৌ দ্বাপৰত কৃষ্ণ কেনেকৈ হল? একেটা বস্তুৱে অন্য কোনো নাম ৰূপ দেশত আহিব নোৱাৰে। সেইটোৱে নাম ৰূপ দ্বিতীয় জন্মত হব নোৱাৰে।
শ্ৰীকৃষ্ণটো সত্যযুগত আছিল, তোমালোকে জানা। এওঁলোক জগত অম্বা, জগত পিতা হয়, লক্ষ্মীনাৰায়ণ হয়। সত্যযুগক কৃষ্ণপুৰী বুলি কোৱা হয়, এতিয়া হৈছে কংসপুৰী। এই সকলোবোৰ আচৰিক নাম। তাত আছিল দৈবী সম্প্ৰদায়, ইয়াত হৈছে আখৰিক সম্প্ৰদায়। পিতাই বহি সন্তানসকলক সংগমত বুজায়। সেইজন পিতা হৈছে ৰচয়িতা, তেওঁক কোৱা হয় মনুষ্য সৃষ্টিৰ বীজ ৰূপ। তেন্তে নিশ্চয় নতুন মনুষ্য সৃষ্টি ৰচিব। তোমালোকে গায়নো কৰা, বাবা আপুনি পতিত পাৱন। এই পতিত সৃষ্টিক আহি পাৱন কৰি তোলক। পাৱন সৃষ্টি ৰচি পতিত সৃষ্টিৰ বিনাশ কৰাওক। যথাযথ ব্ৰহ্মাৰ দ্বাৰা পাৱন সৃষ্টি ৰচি শংকৰৰ দ্বাৰা পতিত সৃষ্টিৰ বিনাশ কৰে। এই কথাবোৰ অন্য কোনোৱে নাজানে। এতিয়া তোমালোক সন্তানসকলে পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা। তোমালোকে দেখিবলৈ পোৱা বাবাই মলিয়ন কাপোৰ আচাৰে মানে ধুৱে, মুঠ পলিটি কাপোৰ ধুৱে। এটা গায়ন আছে শিখ ধৰ্মত, কোনোবাটো ফাটি যায়, কোনোবাটো ছিঙি যায়, কোনোবাটো বহুত মলিয়ন অজামিলৰ দৰে পাপি যাৰ একেবাৰে ধাৰণা নহয়। পিতাই কিমান ভাল কথা বুজায়। অতি মৰমৰ সন্তানসকল, মোক আটাইতকৈ মৰমৰ পিতাক স্মৰণ কৰা, কিয়নো বাবা চেক্ৰিন হয়। আটাইতকৈ মৰমৰ সুখ ধামক স্মৰণ কৰা। এইটো তোমালোকে এতিয়া জানা, জগতত কোনেও নাজানে। এয়াতো এতিয়া হৈছে অতি দুখ ধাম। মনুষ্যই ত্ৰাহি ত্ৰাহি কৰি থাকে, ইজনে সিজনক মাৰি থাকে, আকৌ কয় ভগৱান ৰক্ষা কৰক। এনেকৈ নিশ্চয় মুখেৰে উচ্চাৰিত হব। পিতাটো মুক্তিদাতা হয়। তোমালোকে জানা পিতা আহিছে বিশেষভাৱে আমাক সন্তানসকলক আৰু সাধাৰণভাৱে সকলোকে সুখধামলৈ লৈ যাবৰ কাৰণে। তোমালোক সন্তানসকলৰ ভিতৰতো ক্ৰম অনুসৰি আছে, যিসকলৰ এইটো নিচা আছে। এই পঢ়া কোনো কম নহয়। পঢ়ায়ো চোৱা কোনে আৰু কাক? স্বয়ং ভগৱানে। আৰু কাক পঢ়ায়? অজামিলৰ দৰে পাপ আত্মাসকলক পঢ়াই স্বৰ্গৰ মালিক কৰি তোলে। তমো প্ৰধানটো সকলো হয়, তোমালোকক সতো প্ৰধান জগতলৈ লৈ যাব লগা হয়। সন্তানসকলক বাৰে বাৰে বুজাই যে ইয়াত দৈবী গুণ ধাৰণ কৰিব লাগে। ইয়াত তোমালোকৰ লক্ষ্য উদ্দেশ্য বহুত আছে। এই পবিত্ৰতাৰ আচৰণ আৰু কোনেও নিশিকায়। সন্ন্যাসীওতো ঘৰ সংসাৰ এৰুৱাই। ইয়াত পিতাই কয় তোমালোকে ঘৰ সংসাৰ এৰিব নালাগে, তোমালোকতো এই পুৰণি সৃষ্টিক এৰিব লাগে। সেয়া হৈছে সদৰ সন্ন্যাস, এয়া হৈছে বেহদৰ সন্ন্যাস। সেই সন্ন্যাসীসকলেও কিমান মান পায়। সাধু সমাজে চৰকাৰকো মত দিয়ে। আগলৈ গৈ এই সন্ন্যাসীসকলেও তোমালোকৰ ওচৰত আহিব। মাতাসকলৰ অবিহনে তেওঁলোকৰ উদ্ধাৰ হব নোৱাৰে। সেইবাবে কয় না, বন্দে মাতৰম, ভাৰত মাতা কি জয়। বাকী চৰণত পৰাৰ কথা নাই। অৱশ্যে হয় কোনোবাই নমস্কাৰ বা ৰাম ৰাম বুলি কলে তেতিয়া সঁহাৰি জনাবলগীয়া হয়। বাবায়ো কয় সন্তানসকল নমস্কাৰ। মই তোমালোক সন্তানসকলক নিজতকৈ উচ্চ কৰি গঢ়ি তোলো। তোমালোকক ব্ৰহ্মাণ্ড আৰু সৃষ্টি দুয়োৰে মালিক কৰি তোলো আৰু মই বানপ্ৰস্থত গুচি যাওঁ। কিন্তু তোমালোক শ্ৰীমত অনুসৰিও চলিব লাগে। এই পুৰণি সৃষ্টিৰ পৰা মুখ ঘূৰাই লব লাগে। ৰাম, ৰাৱণ আৰু সীতাৰ পুতলা আছে নহয়। সীতাই ৰাৱণৰ ফালে পিঠি দিয়ে, ৰামৰ ফালে মুখ কৰে। শ্ৰীকৃষ্ণৰো চিত্ৰ আছে, নৰকৰ গোলা লঠিয়াই আছে আৰু আনফালে স্বৰ্গৰ গোলাক হাতত লৈ আছে। পিতাই বহুত ভালকৈ বুজায়, কিন্তু কম বেপাৰীয়েহে এই বেপাৰ কৰিব। বহুত বিৰলা, বহুত কম কোটিৰ ভিতৰত কোনোবা এজনেহে এই জ্ঞান ৰত্নৰ বেপাৰ কৰিব। পিতাক নিজৰ পুৰণা তন মন ধন দি নতুন লব, এয়া হৈছে অতিকৈ উত্তম বীমা LIC। পিতাই কয় তোমালোকে নিজৰ আত্মাক পবিত্ৰ কৰি তুলিলে তেতিয়া আকৌ শৰীৰো পবিত্ৰ পাবা। পুনৰ তোমালোক স্বৰ্গত ৰাজত্ব কৰিবা। সেয়েহে তেওঁক সদাগৰ, যাদুগৰ বুলি কয়। পতিতক পাৱন কৰোতা, এয়া ঈশ্বৰীয় যাদুগুৰি বুলি কোৱা হব নহয়। পিতাই কয় নৰকবাসীসকল স্বৰ্গবাসী কৰি তোলা।
এনেকুৱা উত্তম যাদু ইয়াত প্ৰাপ্তি বহুত আছে। পিতাই কয় ৰজাৰো ৰজা হোৱা, অনুসৰণ কৰা, বাবাক ফল' কৰা। পিতা বহি আছে নহয়, মানে ব্ৰহ্মা বাবাক ফল' কৰা। এওঁ অধৰ কুমাৰ, মামা কুমাৰী, তেন্তে অনুসৰণ কৰিব লাগে, পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। তোমালোকে কবা আমি ভাই বেহেনেৰে পিতাৰ পৰা উত্তৰাধিকাৰ লওঁ। এনে লৌকিক ৰীতিয়ে ভনীয়েকে উত্তৰাধিকাৰ নাপায়, ভাইকে উত্তৰাধিকাৰ পায়। ইয়াতো তোমালোক সকলোৱে পোৱা, কিয়নো তোমালোক সকলো আত্মা হোৱা। পিতাই কয় তোমালোক সকলোৱে মোৰ ওচৰলৈ আহিব লাগে, তেতিয়াতো আকৌ এই ভাই ভনীৰ সম্বন্ধও ছিঙি যাব। তাত নিৰ্বাণ ধামত হৈছে পিতা আৰু সন্তানৰ সম্বন্ধ। সেইকাৰণে কয় আমি সকলো ভাই ভাই, কিন্তু হিন্দু মুছলমান শিখ ইসাই হাম আপস মে হে ভাই ভাই। আকৌ কয় বসুধৈৱ কুটুম্বকম, ওৱান ৱৰ্ল্ড, ওৱান গড, ওৱান ৱৰ্ল্ড ফেমিলি। যদি ঈশ্বৰ সৰ্বব্যাপী বুলি কয় তেন্তে আকৌ সকলো পিতাই পিতা হৈ যাব। এই সৰ্বব্যাপীৰ জ্ঞানো কিমান লোকচান কৰিছে। এনেকুৱাও নহয় যে তোমালোক কোনোবাই যোগ অভ্যাসত বহাওক। তোমালোকেতো লক্ষ্য পাইছা, ইয়াতো তোমালোকে কোৱা মুৰলী বহি শুনোৱা। যুগটো তোমালোকৰ সদায় থাকে, মুৰলী শুনা আৰু চলোতে ফুৰোতে স্মৃতি থাকিব লাগে। আমি যাত্ৰাত গৈ আছো, যিমান সম্ভৱ স্মৃতিত থাকিব লাগে। 8 ঘণ্টা সেৱা কৰা, সেয়াও ৰেহাই আছে, বাকী সময় দিব লাগে। মূল কথা হয়ে পবিত্ৰতা। তোমালোকে জানা যে এয়া হৈছে কাঁইটৰ জংগল, ইজনে সিজনক কাঁইট হৈ বিন্ধি থাকে। এতিয়া পিতাই কয় শ্ৰীমতত চলা। শিৱ বাবায়ো বাৰ্তালাপ কৰে, ব্ৰহ্মায়ো বাৰ্তালাপ কৰে, কিন্তু তোমালোকে জানা যে শিৱ বাবাই আমাক পঢ়ায়। তোমালোক হৈছা বিদ্যাৰ্থী, তোমালোকে কোৱা তেওঁ আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সদ্গুৰুও হয়। প্ৰতিশ্ৰুতি দিয়ে যে তোমালোকক উভতাই লৈ যাম। এনেকুৱা নহয় যে কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰে। এয়া পিতাই কয়, ঈশ্বৰ পিতাইহে সুখ দিওঁতা আৰু লগতে ধৰ্ম প্ৰতিষ্ঠা কৰে। কি ধৰ্ম প্ৰতিষ্ঠা কৰে? আদি সনাতন দেৱী দেৱতা। যদি পিতাক জানে তেন্তে পিতাৰ সম্পত্তিকো জানিব। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাত পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওঁতা আত্মিক পিতাক আত্মিক সন্তানসকলৰ বহুত বহুত ইয়াদ প্যাৰ। গুড মৰ্নিং, নমস্কাৰ, শুক্ৰিয়া, বাবা শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, লক্ষ্য উদ্দেশ্য সদায় সন্মুখত ৰাখি দৈবী গুণ ধাৰণ কৰিব লাগে। শতপ্ৰধান সৃষ্টিলৈ যাবৰ কাৰণে পবিত্ৰতাৰ আচৰণ ধাৰণ কৰিব লাগে। বুদ্ধিৰে বেহদৰ সন্যাস কৰিব লাগে। 2 নম্বৰটো, আটাইতকৈ মৰমৰ পিতা আৰু নিজৰ সুখ ধামক স্মৰণ কৰিব লাগে। এই দুখ ধামৰ পৰা বুদ্ধিৰ যোগসূত্ৰ ছিঙিব লাগে। আজি বৰদানটো হল সকলোৰে গুণ চাওঁতা তথা সন্তুষ্ট কৰাৰ উৎকণ্ঠাৰ দ্বাৰা সদায় একৰছ উৎসাহত থাকোতা গুণ মূৰত ভৱ। সকলোৰে গুণ চাওঁতা তথা সন্তুষ্ট কৰাৰ উৎকণ্ঠাৰ দ্বাৰা সদায় একৰছ উৎসাহত থাকোতা গুণ মূৰত ভৱ। ষ্টাৰ। সদায় একৰছ উৎসাহ উদ্দীপনাত থাকিবৰ কাৰণে যিসকল সম্বন্ধত আহে তেওঁলোকক সন্তুষ্ট কৰাৰ উৎকণ্ঠা থাকিব লাগে। যাকেই চোৱা তেওঁৰ পৰা সকলো সময়ত গুণ ধাৰণ কৰি থাকা। সকলোৰে গুণৰ বল প্ৰাপ্ত কৰিলে উৎসাহ সদায় কালৰ কাৰণে থাকিব। উৎসাহ কম তেতিয়া হয় যেতিয়া অন্যৰ ভিন্ন ভিন্ন স্বৰূপ, ভিন্ন ভিন্ন কথাক চোৱা বা শুনা। কিন্তু গুণ চোৱাৰ উৎকণ্ঠা থাকিলে তেতিয়া একৰছ উৎসাহ থাকিব আৰু সকলোৰে গুণ চালে নিজেও গুণমূৰত হৈ যাবা। শ্লোগান। বেহদৰ বৈৰাগ্য বৃত্তিৰ আধাৰ শক্তিশালী হলে তেতিয়া ছেকেণ্ডত অশৰীৰী হোৱা সহজ হয়। বেহদৰ বৈৰাগ্য বৃত্তিৰ আধাৰ শক্তিশালী হলে তেতিয়া ছেকেণ্ডত অশৰীৰী হোৱা
সহজ হয়। তো কালি যেনেকে বাবাই মুৰলীত কৈছিলে আমি বিশেষকে মুৰলীখনৰ ভিতৰত বৰদান আৰু শ্লোগান যদি আমি মনত ৰাখি লওঁ আৰু সেয়াই আমাৰ কাৰণে বৰদান হৈ যায় আৰু আগবঢ়াৰ এটা মাধ্যম হৈ যায় জীৱনত। তো নিশ্চয় আজি আমি বৰদান আৰু শ্লোগান মনত ৰাখিম। আজি বৰদানটো সকলোৰে গুণ চাওঁতা তথা সন্তুষ্ট কৰাৰ উৎকণ্ঠাৰ দ্বাৰা সদায় একৰস উৎসাহত থাকোতা গুণ মূৰত পাব। মই হিন্দীত কৈ দিছো, सर्वके गुण देखने व संतुष्ट करने की उत्कंठा द्वारा सदा एकरस उत्साह में रहने वाले गुण मूरत भव। আৰু শ্লোগানটো হল বেহদৰ বৈৰাগ্য বৃত্তিৰ আধাৰ শক্তিশালী হলে তেতিয়া সেকেন্ডত অহৰিৰি হোৱা সহজ হয়। बेहद के वैराग्य वृत्ति का फाउंडेशन मजबूत हो तो सेकंड में अशरीरी बनना सहज है। अव्यक्त इंगित সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাव সৰল কৰি তোলা, সহনশীল হোৱা। सदा हर्षित रहने के लिए अपने नेचर को सरल बनाओ, सहनशील बनो। ভালেনে? সদায় হৰ্ষিত হৈ থাকিবলৈ কি কৰিব লাগিব? নিজৰ স্বভাৱটো সৰল আৰু সহনশীল। নিজৰ এই চেহেৰা সদায় হৰ্ষিত কৰি ৰাখা, এয়া সংগম যুগৰ আটাইতকৈ ডাঙৰ উপহাৰ। চেহেৰাত কেতিয়াও কোনো চিন্তাৰ ৰেখা থাকিব নালাগে। যেনেকৈ পূৰ্ণিমাৰ সম্পূৰ্ণ চন্দ্ৰ দেখিবলৈ কিমান ধুনীয়া লাগে, তেনেকৈ নিজৰ চেহেৰা যাতে সদায় হৰ্ষিত হৈ থাকে। চেহেৰা এনেকুৱা উজ্জ্বল হওক যাতে আনেও তোমালোকৰ চেহেৰাত নিজৰ ৰূপ চাব পাৰে। ইয়াৰ বাবে নিজৰ স্বভাৱ সৰল কৰি তোলা আৰু সহনশীল হোৱা। ওম শান্তি।